বকত বিজেপিৰ সমষ্টি ভিত্তিত অনুষ্ঠিত হয় BLA2 সকলৰ কৰ্মশালা 2026 অসম বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি নৱগঠিত বক ছয়গাঁও বিধানসভা সমষ্টিত অনুষ্ঠিত হয় বিজেপিৰ BLA2 কৰ্মশালা বকৰ বিষ্ণুৰাভা প্ৰেক্ষাগৃহত দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ বক ছয়গাঁও সমষ্টিৰ 4টা মণ্ডলৰ সভাপতিসকল জিলা সভাপতি বুথৰ সভাপতিসকল মণ্ডলৰ বিষয়ববীয়াসকলৰ লগতে BLA2 হিচাপে দায়িত্বভাৰ ব্যক্তিসকলৰ উপস্থিতিত আয়োজন কৰা হয় এখন গুৰুত্বপূৰ্ণ সভা সভাত ভোটাৰ তালিকা সংগঠন আৰু নিৰ্বাচনী ৰণকৌশল সন্দৰ্ভত আলাপ আলোচনা কৰে দলটোৱে উল্লেখ্য যে আগন্তুক বিধানসভা নিৰ্বাচনত বক ছয়গাঁও সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সুনিশ্চিত কৰাৰ বাবে সংগঠন অধিক শক্তিশালী কৰিবলৈ তৃণমূল পৰ্যায়ৰ পৰাই সমৰ্পিত মনোভাৱেৰে শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকলক কাম কৰি যাবলৈ আহ্বান জনায় দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত বক মণ্ডল চমৰীয়া সত্ৰ মণ্ডল নগৰবেৰা মণ্ডল আৰু বনগাং ছয়গাঁও মণ্ডলৰ দলীয় কৰ্মীসকল উপস্থিত থাকে জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামী সম্পাদক মিন্ময় কুমাৰ বড়ো জিলা প্ৰভাৰী মুকুতা ডেকাৰ উপৰিও বহুতো দলীয় কৰ্মী উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নেতৃত্বৰ নিৰ্দেশনা মৰ্মে আজি আমি বক ছয়গাঁও সমষ্টিৰ আমি BLA1ৰ আজি কৰ্মশালা ইয়াতে অনুষ্ঠিত হৈছে আমাৰ বক ছয়গাঁও সমষ্টিত 235 জন আমাৰ BLA1 আছে তেওঁলোকক লৈ আমি এখন কৰ্মশালা অনুষ্ঠিত কৰিছোঁ এই কৰ্মশালাখনত আমাৰ মাজত উপস্থিত আছে আমাৰ দক্ষিণ কামৰূপ জিলাৰ প্ৰভাৰী আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তা মুকুতা ডেকা ডাঙৰীয়া আমাৰ BLA1 আমাৰ মিন্ময় বড়ো ডাঙৰীয়া SR প্ৰহ্লাদ বিশ্বাস ডাঙৰীয়া প্ৰমুখ্যে আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত আছে আৰু গোটেইখিনি মানুহক আমি বুজাই দিছোঁ আগন্তুক সময়ত কেনেকৈ আমি যিখিনি ল'ৰা ছোৱালী আমাৰ 18 বছৰ হৈছে জানুৱাৰীৰ ভিতৰত 18 বছৰ হ'বলৈ গৈ আছে তেওঁলোকৰ কেনেকৈ আমি নামবিলাক সংযোগ কৰিব লাগে আৰু যিখিনি মানুহ বৃদ্ধ হৈছে মৃত্যুবৰণ কৰিছে বৃদ্ধ হৈ বা যিকোনো কাৰণতে মৃত্যুবৰণ কৰিছে সেই নামখিনি কেনেকৈ কৰ্তন কৰিব লাগে এই ব্যৱস্থাটো আমি তেওঁলোকক কেনেকৈ কৰিব লাগে আমাৰ চৰকাৰী যিখিনি আছে BLO তেওঁলোকৰ লগত লগ লাগি এই কামখিনি কৰাৰ কাৰণে তেওঁলোকক আমি গোটেইখিনি যিখিনি ক'ব লাগে গোটেইখিনি কৈছোঁ আৰু সেইমতে আমাৰ তেওঁলোকে অতি উৎসাহী আৰু আপোনালোকক আজি এতিয়াই আমি জনাই দিলোঁ আমাৰ অহা 9 তাৰিখে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় ইয়ালৈ আহি আছে 9 তাৰিখে তেওঁ আমাৰ বক গান্ধী মৈদাম খেলপথাৰত আহিব আহি পেলাই তেওঁ ইয়াতে গোটেই অসমৰ কাৰণে তেওঁ হাইৱে যি ঘৰ আছে সেই ঘৰৰ শুভ উদ্বোধনী আমাৰ বকৰ পৰা কৰিব সেইকাৰণে আমি প্ৰত্যেকজন আজি কাৰ্যকৰ্তা উৎফুল্লিত হৈ আছোঁ কাৰণ আমাৰ মুখ্যমন্ত্ৰী অহা মানে আমাৰ কাৰ্যকৰ্তাবিলাকৰ সঁচাকৈ মনটোত অকণমান এটা উৎফুল্লিত হয় আমি দক্ষিণ কামৰূপ জিলা সমূহ কাৰ্যকৰ্তা যদিও চৰকাৰী কাৰ্যসূচী তথাপি আমাৰ এজন নেতা আহিব আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আহিব সেইকাৰণে আজি আমি উৎফুল্লিত হৈ আছোঁ বক বামুণীগাঁৱৰ পৰা মনোজ কুমাৰ দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল Mobile Plus Physiotherapy Wellness and Rehabilitation Center দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল Celas 360 Physiotherapy and Rehabilitation Center মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696